নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত CMTCৰ দ্বাৰা সখীসকলে কেতিয়া প্ৰশিক্ষণ গ্ৰহণ কৰিব পাৰিব সেই সম্পৰ্কত। CMTC হ'ল কমিউনিটি মেনেজমেণ্ট ট্ৰেইনিং চেণ্টাৰ। এই ট্ৰেইনিং চেণ্টাৰৰ জৰিয়তে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত যিসকলে সখী হিচাপে কাম কৰি আছে তেওঁলোকক প্ৰশিক্ষণ দিয়া হয়। এতিয়া এই প্ৰশিক্ষণ কেতিয়া কোন সখীসকলে ল'ব পাৰিব, মানে কি ডেটত কোন সখীৰ বাবে প্ৰশিক্ষণ থাকিব সেই সম্পৰ্কত আপোনালোকে আজি ভিডিঅ'টোৰ জৰিয়তে সম্পূৰ্ণকৈ জানিব পাৰিব। প্ৰথমতে আছিল CLFৰ বুক কিপাৰৰ ট্ৰেইনিং। এতিয়া CLFৰ বুক কিপাৰৰ ট্ৰেইনিং যিহেতু 9 জুনত আৰম্ভ হৈছিলে আৰু এদিনীয়া আছিলে এই ট্ৰেইনিংটো, ইতিমধ্যে 9 জুন হৈ গৈছে। সমন্বয় যিটো CMTC সেই CMTCয়ে এই 9 জুনত বুক কিপাৰক প্ৰশিক্ষণ দিলে। গতিকে যিসকলে এই প্ৰশিক্ষণ গ্ৰহণ কৰিছে তেওঁলোকে কমেণ্ট কৰি জনালে নিশ্চয় ভাল লাগিব। নেক্সট ট্ৰেইনিংটো আছে পশুসখীসকলৰ। পশুসখীসকলক ডিষ্ট্ৰিক্ট লেভেলত এটা ট্ৰেইনিং দিয়া হ'ব। সেইটো 15 জুনৰ পৰা 17 জুনৰ ভিতৰত এই ট্ৰেইনিংটো হ'ব। এই ট্ৰেইনিংটো হ'ল 3 দিনীয়া আৰু এইটো হ'ল ৰেচিডেঞ্চিয়েল ট্ৰেইনিং, মানে আপোনালোকে থাকি লৈ ট্ৰেইনিংটো কৰিব লাগিব। আৰু এই ট্ৰেইনিংটো ব্ৰহ্মপুত্ৰ CMTCয়ে দিব। ইয়াত 30টা ছিট থাকিব। যদি আপোনালোকে এই ট্ৰেইনিংটো ল'ব বিচাৰে তেতিয়াহ'লে ৰেজিষ্টাৰ টু এনৰল দেখিছে, আপোনালোকে ইয়াত ক্লিক কৰি ৰেজিষ্টাৰ কৰিব পাৰিব। ৰেজিষ্টাৰ কেনেকৈ কৰে সেই সম্পৰ্কত যিহেতু মই এটা ভিডিঅ' দিছোঁ, আপোনালোকে মোৰ চেনেলত চাব পাৰিব। ডেছক্ৰিপশ্যন বক্সত মই ভিডিঅ'টোৰ লিংক দিম, তাতো আপোনালোকে চাই ল'ব পাৰিব। নেক্সট ট্ৰেইনিংটো হ'ব CRPS অন জেণ্ডাৰ এণ্ড FNHW ট্ৰেইনিং, অৰ্থাৎ যিসকলে জেণ্ডাৰ ইকুৱেলিটি আৰু FNHWৰ ওপৰত কাম কৰি আছে সেই যিসকল সখী মানে CRPS সেইসকলৰ এটা ট্ৰেইনিং হ'ব। এই ট্ৰেইনিংটো সৃষ্টি CMTCয়ে দিব আৰু এই ট্ৰেইনিংটো হ'ব 28 জুনৰ পৰা 30 জুনৰ ভিতৰত, মানে এই ট্ৰেইনিংটো 3 দিনীয়া ট্ৰেইনিং হয়। এতিয়া সৃষ্টি CMTCয়ে দিয়া এই ট্ৰেইনিংটোত ছিট কেপাচিটি থাকিব 36। যদি আপোনালোকে এই ট্ৰেইনিংটো গ্ৰহণ কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে এই ৰেজিষ্টাৰ টু এনৰলত ৰেজিষ্টাৰ কৰিব লাগিব। নেক্সট এটা 3 দিনীয়া ট্ৰেইনিং হ'ব পশুসখীসকলৰ বাবে। এই ট্ৰেইনিংটো হ'ব 6 জুলাইৰ পৰা 9 জুলাইৰ ভিতৰত। এই ট্ৰেইনিংটো 4 দিনীয়া ট্ৰেইনিং হয় আৰু সৃষ্টি CMTCয়ে দিব। ইয়াত 16টা ছিট কেপাচিটি থাকিব। যদি আপুনি পশুসখী তেতিয়াহ'লে এই পশুসখী ট্ৰেইনিংটোৰ বাবে আপোনালোকে ইয়াত এনৰল কৰিব পাৰে। নেক্সট যিটো ট্ৰেইনিং এইটো উদ্যোগ সখীসকলৰ বাবে। এইটো 21 জুলাইৰ পৰা 25 জুলাইৰ ভিতৰত এই ট্ৰেইনিংটো অনুষ্ঠিত হ'ব। সৃষ্টি CMTCয়ে দিব 5 দিনীয়া ট্ৰেইনিং আৰু ইয়াত 12টা ছিট কেপাচিটি থাকিব। যদি আপোনালোকে এইটো ল'ব খোজে তেতিয়াহ'লে ইয়াত আপোনালোকে এনৰল কৰিব পাৰিব। নেক্সট এটা ট্ৰেইনিং আছে PG বিলাকৰ কাৰণে। PG বিলাকৰ বাবে থকা এই ট্ৰেইনিংটো 2 দিনীয়া হয়। 3 আগষ্টৰ পৰা 4 জুলাইৰ ভিতৰত এই ট্ৰেইনিংটো হ'ব আৰু 29 দিনীয়া হয় ট্ৰেইনিংটো। সৃষ্টি CMTCয়ে এই ট্ৰেইনিংটো দিব আৰু ইয়াত ছিট কেপাচিটি থাকিব 120টা। এই ট্ৰেইনিংটো ল'বৰ বাবেও PG বিলাকে ৰেজিষ্টাৰ কৰিব পাৰে। নেক্সট এটা ট্ৰেইনিং লোকছৰ ওপৰত দিয়া হ'ব। এই লোকছ এপৰ ট্ৰেইনিংটোৰ বাবে যদি আপোনালোকে অনলাইন কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে অনলাইন কৰিব পাৰিব। 15 ছেপ্টেম্বৰৰ পৰা 16 ছেপ্টেম্বৰৰ ভিতৰত এই ট্ৰেইনিংটো হ'ব। সৃষ্টি CMTCয়ে দিব। ইয়াত 30টা ছিট থাকিব। নেক্সট এটা 2 দিনীয়া ট্ৰেইনিং হ'ল মেনেজমেণ্ট অফ অৰ্গেনিক ছাপ্ট এণ্ড মাৰ্কেটিং অফ অৰ্গেনিক ইনপুটাৰ। এই ট্ৰেইনিংটো 21 ছেপ্টেম্বৰৰ পৰা 22 ছেপ্টেম্বৰৰ ভিতৰত হ'ব আৰু এই ট্ৰেইনিংটো 2 দিনীয়া হয়। সৃষ্টি CMTCয়ে দিব আৰু 30টা ইয়াত ছিট কেপাচিটি থাকিব। নেক্সট DDU GKYৰ ওপৰত কেইবাটাও অৰিয়েণ্টেশ্যন ট্ৰেইনিং থাকিব। নন ফাৰ্ম লাইভলিহুডৰ ওপৰত এটা 5 দিনীয়া ট্ৰেইনিং হ'ব। এইটোৰ বাবেও আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে। এই ট্ৰেইনিংটো 16 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰৰ ভিতৰত হ'ব। সৃষ্টি CMTCয়ে দিব আৰু 35টা ইয়াত ছিট কেপাচিটি থাকিব। এইসমূহ ট্ৰেইনিঙৰ উপৰিও আৰু বিভিন্ন ধৰণৰ ট্ৰেইনিং আছে। 2027 চনৰ জানুৱাৰী মাহলৈকে ট্ৰেইনিঙৰ গোটেই চিডিউলটো ইয়াত উল্লেখ আছে। যদি আপোনালোকে ইয়াৰ যিকোনো এটা ট্ৰেইনিং ল'ব খোজে তেতিয়াহ'লে এই যিটো CMTC ৱেবছাইট হয় ইয়াত গৈ আপোনালোকে এনৰল কৰি পেলাই ট্ৰেইনিংটো ল'ব পাৰে। আৰু এই সম্পৰ্কত যদি আৰু কিবা জানিব বিচাৰে তেতিয়াহ'লে কমেণ্ট কৰি জনাব। আজিলৈ ইমানেই, ধন্যবাদ।